খুবটাং পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল চাওচংচিপ বৰগোহাঁইলৈ। আজি পুনৰ এখন চিঠি আহি পৰিছে মোৰ হাতলৈ। এই চিঠিখন আদ্য শ্ৰাদ্ধৰ দিনা পংখীয়ে পিতৃ মাতৃলৈ লিখিছে। তেন্তে দেৰি নকৰি আহক আৰম্ভ কৰোঁ আজিৰ এই চিঠিখন। মৰমৰ মা, কেনে আছা তুমি? দেউতা, কুশলে আছানে বাৰু তুমি? আশা কৰিছো ভগৱন্তই তোমালোক দুয়োকে কুশলে ৰাখিছে। মোক চিনিব পৰা নাই নেকি মা? মই পংখী, আকৌ তোমাৰ জীয়াৰী। আজি মোৰ আদ্য শ্ৰাদ্ধৰ দিনা তোমালোকলৈ বৰকৈ মনত পৰিছে অ। আজি 13 দিনে তোমালোকৰ মৰমৰ পৰা বঞ্চিত মই। ভাগৰুৱা পংখীয়ে আজি ব্যাকুল হৈ পৰিছো তোমাৰ কোলাত মূৰ থৈ জিৰাবলৈ। কিন্তু যাওঁ কেনেকৈ? সকলো এৰি নীৰৱে গুচি আহিলো জোনবাইৰ দেশলৈ। ৰঙীন সপোনবোৰ মাথো কলা ছায়া হৈ আগুৰি ধৰিলে। মোৰ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ মোৰ স্বামীয়েই যে। মা, তোমালোকলৈ বৰকৈ মনত পৰিছে অ। তোমাৰ সতে পিৰালিত বহি পুৰা আমলখিৰ জুতি ল'বলৈ মোৰ যে কপালত নিয়তিয়ে এয়া কি লিখিলে ভবাই নাছিল। যিজনে মোৰ উকা কপালত সেন্দুৰ দিছিল, তেওঁ কেনেকৈ পাৰিলে মোক হত্যা কৰিবলৈ? কিমান নিষ্ঠুৰ আছিল তেওঁ। 9 বছৰে যাৰ লগত প্ৰেম কৰিছিলো, যাৰ হাতত ধৰি আছিলো, তেওঁৱেই যে মোক ডিঙি চেপি হত্যা কৰিব। তেওঁক মোৰ জীৱনটো সঁপি দিছিলো। তেওঁৰ এতিয়া নাম শুনিলেই মোৰ ঘৃণা উপজে। মা, তোমালোকে কান্দি নাথাকিবা। মোৰ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ আছিলে তোমালোকে। মোৰ শ্ৰাদ্ধ দিনা মোৰ বাবে প্ৰাৰ্থনা কৰিবা, মই যাতে কুশলে থাকো। অহা জনমত তোমালোকৰ এই সন্তান হৈ আকৌ জন্ম ল'ম। তোমালোকৰ বুকুৰ জীয়াৰী হৈ হাঁহি হাঁহি একেলগে জীৱন কটাম। আমাৰ এইবাৰলৈ উকা হৈ যোৱা ঘৰখন অহা জনমত আকৌ পুৰাম। তোমালোকে আৰু কান্দি কান্দি সময় নষ্ট নকৰিবা। নিজকে দুৰ্বল কৰি নতুলিবা। আগৰ দৰে দিনবোৰ পাৰ কৰি যোৱা। খালি মোক তোমালোকে একেবাৰে পাহৰি নেপেলাবা। মোৰ যদি তোমালোকলৈ মনত পৰে, মই তোমালোকলৈ আকাশৰ পৰা নীৰৱে চাই লম। তোমালোকে মাথো ভালদৰে জীৱন কটাবা। মোলৈ মনত পেলাই নিজকে আৰু কষ্ট নিদিবা। ভালকৈ থাকা মা। দেউতা, ভালকৈ থাকা। আশীৰ্বাদ কৰিবা অহা জনমত যাতে মই তোমালোকৰে সন্তান হৈ আকৌ এই ঘৰখন পোহৰাই তুলিব পাৰো। অহা জনমত আকৌ লগ পাম। বিদায় মা, বিদায় দেউতা। তোমালোকে সুখেৰে থাকা। মই সৌ আকাশৰ তৰাৰ হৈ তোমালোকলৈ নীৰৱে বাট চাই লওঁ।